নমস্কাৰ, মই নমিতা দাস। মই হীৰাপাৰা মজলীয়া বিদ্যালয়ৰ শিক্ষয়িত্ৰী। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মাননীয় অভিভাৱকসকল আৰু আমাৰ ৱেলফেয়াৰ গ্ৰুপৰ সমূহ সদস্যবৃন্দ, বিশেষকৈ নেহুৰ সহযোগী অধ্যাপক ডক্টৰ ইফতিকাৰ হুছেইন ডাঙৰীয়ালৈ মই কৃতজ্ঞতা জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ উপকাৰৰ কাৰণে তেওঁলোকে যি পদক্ষেপ লৈছে সেই পদক্ষেপ নিশ্চয় প্ৰশংসনীয় আৰু আদৰণীয়। মই ভাবোঁ ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা যথেষ্ট উপকৃত হৈছে। আমি ইয়াৰ আগতে অসমীয়া গদ্যাংশ আৰু পদ্যাংশৰ আলোচনা এটা আগবঢ়াইছিলোঁ। আজি আগবঢ়াব ওলাইছোঁ ব্যাকৰণৰ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ব্যাকৰণ পঢ়িবলৈ কেনেকুৱা পোৱা? ভাল পোৱা নে বেয়া পোৱা? ব্যাকৰণ যিসকলে পঢ়ি ভাল পায়, সঁচাকৈ ব্যাকৰণ আচলতে বৰ ৰস লগা বিষয়। ব্যাকৰণ পঢ়িলে আমি সেই ভাষাটোৰ শুদ্ধকৈ লিখিব আৰু ক'ব পৰা হওঁ। বিশেষকৈ লিখাৰ ক্ষেত্ৰত আমাৰ বানানৰ যিবিলাক বিভ্ৰাট থাকে, সেইবোৰ ব্যাকৰণ ভালকৈ আয়ত্ব থাকিলে সেই বিভ্ৰাটবোৰ আমাৰ আঁতৰি যায়। আৰু ব্যাকৰণ ৰচনা বৰ ভাল লগা বিষয় এটা, খুব সুন্দৰভাৱে তাক পঢ়িব লাগে। এতিয়া তোমালোকৰ এইবাৰ ব্যাকৰণখিনি যিখিনি লাগিব, সেইখিনি তোমালোকৰ নৱম শ্ৰেণীখিনিও লাগিব আৰু লগতে দশম শ্ৰেণীৰ কিছু দিছে। তাৰ ভিতৰত নট্যবৃদ্ধি, সত্ৰবৃদ্ধি, সন্ধি, সমাস এইখিনি তোমালোকে ইতিমধ্যে 7-8ত পাইছা। আৰু 7-8ত যিখিনি সন্ধিৰ নিয়ম পাইছা, সমাসৰ নিয়ম পাইছা, আজি মেট্ৰিক দিয়া, হায়াৰ ছেকেণ্ডেৰী দিয়া, সেই নিয়ম একেখিনিয়েই থাকিব। তোমালোকে আগতে পঢ়া সমাস, সন্ধি এইখিনি মনত পেলাবা। ক্লাছ 7ত সন্ধি সমাস খুব সুন্দৰকৈ পঢ়িছা। এতিয়াও যদি কিতাপখনত এবাৰ মন দি চাই লোৱা, অলপ হয়তো তোমালোকৰ মনত পৰিব। এতিয়া পৰীক্ষাৰ সময়ত বহুত ডাঙৰকৈ দীঘলকৈ কথাবোৰ পঢ়াতকৈ মই ভাবোঁ 7-8ৰ কিতাপখিনি তোমালোকৰ লগত যদি আছে বা কাৰোবাৰ পৰা আনি হ'লেও অকণমান চাই ল'বা। তাত খুব সুন্দৰভাৱে সহজভাৱে বুজিব পৰাকৈ সন্ধি, সমাস, নট্যবৃদ্ধি, সত্ৰবৃদ্ধি এইখিনি আছে। জতুৱা ঠাঁচৰ তোমালোকৰ এটা কবিতাই আছিলে, বহুতকেইটা জতুৱা ঠাঁচ তাতে তোমালোকে শিকিছা। জতুৱাৰ জত বুলি মনত পৰিছেনে? গতিকে এইবাৰ তোমালোকে ব্যাকৰণৰ প্ৰশ্নকেইটাৰ নম্বৰ, একদম গোটা নম্বৰ, সেই নম্বৰটো যাতে তোমালোকে নেহেৰুৱা। মই সেইকাৰণে তোমালোকলৈ আজি ব্যাকৰণৰ কেইটামান, ব্যাকৰণ বিষয়টো প্ৰত্যেকটো বিষয়ে এঘণ্টাত বুজাই দিয়া বা পঢ়োৱাটো সম্ভৱ নহয়। সেইকাৰণে আগতে প্ৰশ্নত যিবোৰ আহিছে তেনেকুৱা কিছুমান সন্ধি, সমাস বা নট্যবৃদ্ধিৰ বিষয়ে মই আজি আলোচনা কৰিম। কিন্তু ব্যাকৰণটো তোমালোকে আন্দাজিত মই কিবা এটা কৰিম, অলপমান নম্বৰ এইটো নহয়, অনুশীলন কৰিব লাগিব। যত্ন কৰিলেহে ৰত্ন পায়, কথা এষাৰ আছে নহয়। সফলতাৰ বাবে কিন্তু কেতিয়াও কোনো ছুটি বাট নাই। এইটো মই সিবাৰো কৈছোঁ, এইবাৰো কৈছোঁ। সফলতা পাবৰ কাৰণে কষ্ট কৰিবই লাগিব। কষ্ট কৰিলেহে তোমালোকে এই ব্যাকৰণৰ নম্বৰ, গোটা নম্বৰকেইটা ধুনীয়াকৈ আনিব পাৰিবা। নট্যবৃদ্ধি, সত্ৰবৃদ্ধি, জতুৱা ঠাঁচ এইবোৰ তোমালোকৰ একদম চিনাকি, আগতেও পাইছা। গতিকে অলপ মনত পেলাব চেষ্টা কৰা। আচ্ছা, নট্যবৃদ্ধি, সত্ৰবৃদ্ধিৰ নিয়মবোৰ মনত আছেনে? একদম সহজ নিয়ম কেইটামান আছিল নট্যবৃদ্ধি, সত্ৰবৃদ্ধিৰ। তেনেকৈ কেতিয়াবা দুটা নিয়ম লিখিবও দিয়ে। নট্যবৃদ্ধিৰ দুটা নিয়ম লিখি উদাহৰণসহ লিখা বুলি। ৰি, ৰ, মূৰ্ধন্য ষ এই তিনি বৰ্ণৰ পিছত থকা দন্ত্যান্ন সদায় কি হয়? মূৰ্ধন্য হয়। কি হয়? ৰি, ৰ আৰু মূৰ্ধন্য ষৰ এই তিনিটা আখৰৰ বৰ্ণৰ পিছত যদি দন্ত্যান্ন থাকে, তাৰমানে তোমালোকে দন্ত্যান্ন দেখাই নাই, সেই বানানটো মূৰ্ধন্য হয়। তাৰমানে তোমালোকে একেবাৰে ক'তনো দন্ত্যান্ন আছিল, ক'ত মূৰ্ধন্য হ'ল, সেইটো নহয়। তাত দন্ত্যান্ন নহয়, তাত মূৰ্ধন্য হয়। যেনে কি ঋণ, ঋণ শব্দটো আমি কি লিখোঁ? ৰি, মূৰ্ধন্য ন, তাতে দন্ত্যান্ন হ'ব নোৱাৰে। তোমালোকৰ আহিব যে ঋণ কি কাৰণে ইয়াতে মূৰ্ধন্য ন হ'ল, তোমালোকে লিখিব লাগিব ৰি বৰ্গৰ পিছত থকা দন্ত্যান্ন সদায় মূৰ্ধন্য ন হয়। কৰ্ণ, কৰ্ণ শব্দটোত মূৰ্ধন্য ন, ইয়াতে ৰটো ক'ত আছে বাৰু? মূৰ্ধন্য ন কিয় হ'ল? কৰ্ণ, ৰৰ পিছত মূৰ্ধন্য ন। কৰ্ণ বানানটো কি? ক, তাৰ ওপৰত ৰেফ, মূৰ্ধন্য ন। এতিয়া মূৰ্ধন্য নৰ আগত ৰ আখৰটো ক'ত আছে? এই ৰেফডাল, ৰেফডাল কি হয়? ৰ হয় নে নহয়? ৰ, ক ন, কৰ্ণ, ক তাৰপৰা ৰেফ, মূৰ্ধন্য ন। এই ৰেফডাল ৰটোৱে ইয়াতে ৰেফ হৈ আছে। কৃষ্ণ, কৃষ্ণ শব্দটোত তোমালোকক ক'ব যে কেলেই মূৰ্ধন্য ন হৈছে। কৃষ্ণ তোমালোকে বানানটো লিখোঁতে আমাৰ এনেকুৱা এটা অভ্যাস হৈ যায়, কৰ্তৃকাৰে কৃ, শূন্যস্ন লিখি দিওঁ। তাতে কোনটো মূৰ্ধন্য ন আছে? ক'ত আছে? কৃষ্ণ বানানটো তোমালোকে যদি ভাঙি চোৱা, কৰ্তৃকাৰে কৃ, মূৰ্ধন্য ষ যোগ মূৰ্ধন্য ন, কৃষ্ণ। তৃণ, পূৰ্ণ, বৰ্ণ এইবিলাক চব এই কাৰণটোতে পৰিছে।
এতিয়াকৈ ৰি ৰ স আৰু দন্তীয়া নৰ শব্দ স্বৰবৰ্ণৰ মাজত যদি ক বৰ্গ প বৰ্গ থাকে তেতিয়াহ'লেও দন্তীয়া ন মূৰ্ধন্য ন হয়। মই ভাবিছোঁ তোমালোকক উদাহৰণ সহকাৰে বুজাই দিলে তোমালোকে ভাল পাবা। মই ইয়াতে আজি কেইবা বছৰেও অহা কিছুমান প্ৰশ্ন লৈ আহিছোঁ, তোমালোকক মই সেইকেইটাকে আলোচনা কৰিম। অলপ মন দিবা, মনত ৰাখিবলৈ চেষ্টা কৰিবা। আৰু দীঘলীয়াকৈ বুজাবৰ কাৰণে গোটেইখিনি আমি সামৰি ল'বও নোৱাৰোঁ। মই গোটেইখিনি সামৰি আজি থুলমূলকৈ তোমালোকক মাত্ৰ কেনেকৈ পঢ়িলে, কেনেকৈ অনুশীলন কৰিলে তোমালোকে ব্যাকৰণৰ নম্বৰকেইটা আনিব পাৰিবা সেই বিষয়েহে কিছু আলোচনা আগবঢ়াব ওলাইছোঁ। এতিয়া তোমালোকক দিব কি কাৰণে এই শব্দকেইটাৰ দন্তীয়া ন মূৰ্ধন্য ন হৈছে বা দন্তীয়া স মূৰ্ধন্য স হৈছে লিখা। মই একে নিচিনা শব্দবিলাক যিখিনি আগৰ প্ৰশ্নত পাইছোঁ একে নিচিনা শব্দবিলাক একেলগ কৰি লৈ গৈছোঁ। এতিয়া কিছুমান শব্দ আহিছে পৰীক্ষাত বাৰে বাৰে আহি আছে এইকেইটা। কাৰণ, তৃণ, বৰ্ণ, বৰষুণ, ঋণ, বিষ্ণু, কৃষ্ণ, কৰ্ণ, বৰুণ, কৰুণা এই শব্দকেইটা বাৰে বাৰে আহিছে। আকৌ কৈছোঁ, কাৰণ, তৃণ, বৰ্ণ, বৰষুণ, ঋণ, বিষ্ণু, কৃষ্ণ, কৰ্ণ, বৰুণ, কৰুণা এইকেইটা শব্দ দিব। তোমালোকৰ ইয়াত দন্তীয়া ন মূৰ্ধন্য হোৱা কাৰণটো কোৱা। ইয়াত দন্তীয়া ন মূৰ্ধন্য ন কিয় হৈছে? ৰি ৰ মূৰ্ধন্য সৰ পাছত দন্তীয়া ন সদায় মূৰ্ধন্য ন হয়, এইটো নিয়মত। বৰষুণ, বৰষুণত মূৰ্ধন্য সত হুঁচৌকাৰ আছে আগত, সেইকাৰণে পিছৰটো মূৰ্ধন্য ন হৈছে। বিষ্ণু, বিষ্ণু ঠিক কৃষ্ণৰ নিচিনা বধচিকেৰে বি মূৰ্ধন্য স যোগ মূৰ্ধন্য ন সন্ন্যাস ন তাত হুঁচৌকাৰ বিষ্ণু। তোমালোকে মনত থাকিব, কাৰণ, তৃণ, বৰ্ণ, বৰষুণ, ঋণ, বিষ্ণু, কৃষ্ণ, কৰ্ণ, বৰুণ, কৰুণা এই শব্দকেইটা কিহৰ কাৰণে দন্তীয়া ন মূৰ্ধন্য হৈছে? ৰি ৰ মূৰ্ধন্য স। মই বাৰে বাৰে কৈছোঁ, তোমালোকৰ মনত থাকি যাব শুনিলে। ৰি ৰ মূৰ্ধন্য সৰ পাছত সদায় দন্তীয়া ন মূৰ্ধন্য ন হয়। আকৌ কেইটামান আহে, প্ৰায় আহে। প্ৰণাম, প্ৰণালী, পৰিণতি, পৰিণাম। কি যে প্ৰণাম, প্ৰণালী, পৰিণতি, পৰিণাম এইকেইটাৰ মূৰ্ধন্য ন হোৱাৰ কাৰণ প্ৰায় আহি আছে। প্ৰ, পৰা, পৰি, নিৰ, প্ৰ, পৰা, পৰি, নিৰ এই উপসৰ্গৰ পিছত নম, নদ, নখ, নি আদি ধাতুৰ দন্তীয়া ন মূৰ্ধন্য ন হয়। এইকেইটা বাৰে বাৰে আহি আছে। প্ৰণাম, প্ৰণালী, পৰিণতি, পৰিণাম। কি প্ৰ, পৰা, পৰি, নিৰ এই উপসৰ্গৰ পিছত থকা নম, নদ, নখ, নি আদি ধাতুৰ দন্তীয়া ন সদায় মূৰ্ধন্য ন হয়। প্ৰণাম, প্ৰ উপসৰ্গৰ পিছত থকা কাৰণে প্ৰণাম, পৰে প্ৰ মূৰ্ধন্য ন তাকেৰে নাম প্ৰণাম। প্ৰণালী, প্ৰ উপসৰ্গৰ পিছত আছে কাৰণে প্ৰণালী হৈছে। আৰু কেইটামান আহে। নাৰায়ণ, নৰনাৰায়ণ, পৰায়ণ, উত্তৰায়ণ, চন্দ্ৰায়ণ, ৰামায়ণ এই শব্দকেইটা আজি 10 বছৰ 11 বছৰ বেছিয়ে প্ৰায় এইকেইটা আহেই। ইয়াৰে যিকোনো এটা আহেই। নাৰায়ণ, নৰনাৰায়ণ, পৰায়ণ, উত্তৰায়ণ, চন্দ্ৰায়ণ, ৰামায়ণ এইকেইটাত দন্তীয়া ন নহয় কেলেই মূৰ্ধন্য ন হৈছে ইয়াৰ কাৰণটো লিখিব দিব। তুমি শব্দটোৰ ওপৰত লিখি ল'ব লাগিব। তাৰপিছত লিখিব লাগিব উত্তৰ, চান্দ্ৰ, নাৰ, নৰ, পৰ, পাৰ আৰু ৰাম। উত্তৰ, চান্দ্ৰ, নৰ, পৰ, পাৰ আৰু ৰাম এই শব্দৰ পিছত অয়ন শব্দৰ প্ৰত্যয় থাকিলে, অয়ন প্ৰত্যয়টো যদি থাকে এই অয়ন প্ৰত্যয়টো দন্তীয়া ন মূৰ্ধন্য নহয়। এই কথাখিনি লিখোঁতে বানানটো ভুল নকৰিবা। অয়ন প্ৰত্যয় বুলি যেতিয়া লিখিবা তেতিয়া অয়ন শব্দটোত দন্তীয়া ন, স্বৰেয় অন্ত্যেষ্টিয় দন্তীয়া ন, অয়ন প্ৰত্যয়ৰ দন্তীয়া ন মূৰ্ধন্য ন হয়। সেইকাৰণেহে নাৰায়ণ শব্দটোত মূৰ্ধন্য ন। কিন্তু তোমালোকে যেতিয়া লিখিবা যে তেতিয়া কিন্তু অয়ন শব্দটোত দন্তীয়া ন থাকিব। বানানৰ ভুলটো নকৰিবা। আৰু এটা আহে ঘণ্টা, কণ্টক, বিষণ্ণ এই তিনিটা বাৰে বাৰে আহি আছে। ঘণ্টা, কণ্টক, বিষণ্ণটো মই বাৰু পোৱা নাই, তথাপিও মই ইয়াতে দি দিছোঁ। ঘণ্টা, কণ্টক, বিষণ্ণ ত বৰ্গৰ লগত যুক্ত হ'লে দন্তীয়া ন সদায় মূৰ্ধন্য ন হয়। ত বৰ্গ মানে কোনকেইটা আখৰ? মূৰ্ধন্য ত বৰ্গ। মূৰ্ধন্য তৰ লাইনত থকা আখৰ, মূৰ্ধন্য ত, মূৰ্ধন্য থ, মূৰ্ধন্য দ,
মূৰ্ধন্য ঢ মূৰ্ধন্য ন। এইকেইটা আখৰৰ লগত যদি দন্তীয়া ন যোগ হয় মূৰ্ধন্য ন হ'ব। কি ক'লোঁ? মূৰ্ধন্য ত, মূৰ্ধন্য থ, মূৰ্ধন্য দ, মূৰ্ধন্য ধ, মূৰ্ধন্য ন। এতিয়া ঘণ্টা, ঘণ্টা শব্দটোত মূৰ্ধন্য তৰ লগত যোগ হৈছে ন, সেইকাৰণে মূৰ্ধন্য ন। তোমালোকে ঘণ্টা লিখিলে মন কৰিবা ওপৰত মাত্ৰাডাল নিদিবা, কাৰণ সেইটো মূৰ্ধন্য নয় মূৰ্ধন্য তয় যোগ হৈছে। বিষণ্ণ, বিষণ্ণত প্ৰতিষ্ঠাকাৰী বি মূৰ্ধন্য স, তাৰপিছত মূৰ্ধন্য নৰ লগত আকৌ যোগ হৈছে মূৰ্ধন্য ন। আৰু আহে কৃপা, গ্ৰহণ, অৰ্পণ। এতিয়া চোৱা, কৃপা তোমালোকে এইকেইটাত মানুহ ল'ৰা ছোৱালীয়ে ভুল কৰে, গ্ৰহণ অৰ্পণত লিখি দিয়ে কৃপা, ৰি কাৰ আছে। আমি আগতে পাইছোঁ ৰি ৰসৰ পিছত থকা কৃপণ, কৃপণত ধৰ ৰি ৰসৰ পিছত থকা দন্তীয়া ন, কিন্তু কৃপণটোত সেইটো কাৰণে হোৱা নাই। কৃপণ, গ্ৰহণ, অৰ্পণ, ইয়াত ৰ আৰু নৰ মাজত একোটা একোটা আখৰ আছে। একোটা পদত থকা ৰি ৰ স আৰু নৰ মাজত স্বৰবৰ্ণ থাকিলে, ক বৰ্গ বা প বৰ্গৰ কোনো বৰ্ণ থাকিলে তেতিয়া দন্তীয়া ন মূৰ্ধন্য ন হয়। কৃপণ, কৰ্তৃকাৰী কৃ, ৰিকাৰ আছে আৰু মূৰ্ধন্য ন আছে, তাৰ আগত কিন্তু আছে প, মাজত প থকাৰ কাৰণেহে মূৰ্ধন্য ন হ'ল। গ্ৰহণ, অৰ্পণ, গুণ, অকণ, বণিক, বনিজ, এনেকুৱা কিছুমান গণনা, এনেকুৱা কিছুমান শব্দ আছে, সেইবোৰত কিন্তু স্বাভাৱিকতেই মূৰ্ধন্য ন হয়। এনেকুৱাও কিছুমান দিব যে গুণ শব্দটো, অকণ শব্দটো কেলে মূৰ্ধন্য ন হৈছে। এতিয়া অকণ শব্দটোত কেলে মূৰ্ধন্য ন হৈছে আমিতো ওপৰৰ নিয়মকেইটাত পোৱা নাই, কৰ পিছত মূৰ্ধন্য ন হয় বুলি, বা গণিত, গণিতত কেলে মূৰ্ধন্য ন হৈছে, এইবোৰ স্বাভাৱিকতেই মূৰ্ধন্য ন হয়। কিছুমান শব্দ থাকে এইবোৰ স্বাভাৱিকতে, তাৰমানে ব্যাকৰণৰ নীতিটো নালাগি সিহঁতে স্বাভাৱিকতেই থাকে, তাৰমানে এইবিলাক শব্দত স্বাভাৱিকতেই মূৰ্ধন্য ন হয়। এতিয়া নত্ব বৃদ্ধি তোমালোকৰ মনত থাকিল, নত্ব বৃদ্ধিত প্ৰথমতে কি আছে, ৰি ৰসৰ পাছত দন্তীয়া ন মূৰ্ধন্য ন হয়। প্ৰ, পৰা, পৰি, নিৰ উপসৰ্গৰ পিছত নম, নত, নি আদি ধাতুত দন্তীয়া ন মূৰ্ধন্য ন হয়। তাৰপিছত উত্তৰ, চন্দ্ৰ, নাৰ, নৰ, পৰ, পাৰ, ৰাম, এইকেইটাৰ পিছত অয়ন শব্দ থাকিলে, অয়ন প্ৰত্যয় থাকিলে তাত মূৰ্ধন্য ন হয়। যেনে নাৰায়ণ, নৰনাৰায়ণ, পৰায়ণ, উত্তৰায়ণ, চন্দ্ৰায়ণ। এই উত্তৰায়ণ চন্দ্ৰায়ণ প্ৰায় আহিয়ে থকা দেখা পাওঁ। ঘণ্টা, ঘণ্টা শব্দটো আহে কিয়, মূৰ্ধন্য ন যোগ মূৰ্ধন্য ত হৈছে। এনেকৈ এইখিনি মনত ৰাখিবা। তাৰপিছত আহিব পাৰে দন্তীয়া স মূৰ্ধন্য স হোৱাৰ কাৰণ, সেইটো কি সত্ব বৃদ্ধি। কেইটামান শব্দ মই তাৰে কৈ দিওঁ। নিষিদ্ধ, বিষাদ, প্ৰতিষ্ঠান, অনুষ্ঠান। তাৰমানে বেলেগে নকওঁ, এই শব্দকেইটাৰ মাজেৰে মই নিয়মবোৰ কৈ যাম। নিষিদ্ধ, বিষাদ, প্ৰতিষ্ঠা, অনুষ্ঠান। ই কাৰান্ত আৰু উ কাৰান্ত উপসৰ্গৰ পাছত থকা সিধ, সিজ, ন, সদ আদি ধাতুৰ সদায় দন্তীয়া ন মূৰ্ধন্য ন হয়। কিহৰ ই কাৰান্ত, ই কাৰান্ত মানে বুজিছা, ই, নি, নি, নিটো কি হৈছে ই কাৰান্ত, নত হচিকাৰে নি, বত হচিকাৰে বি, ই কাৰান্ত। প্ৰতিষ্ঠা, প্ৰতি, তাৰপিছত যদি সদ, সিজ, নহ এইবিলাক ধাতু থাকে তাৰ দন্তীয়া স সদায় মূৰ্ধন্য স হয়। সুষম, বিষম, এইকেইটা প্ৰায় আহি থাকে। কি সুষম আৰু বিষম। সু আৰু বি উপসৰ্গৰ পাছত সম শব্দ যুক্ত হ'লে দন্তীয়া স মূৰ্ধন্য স হয়। মনত থাকিব, সুষম, বিষম, সু আৰু বি উপসৰ্গ, উপসৰ্গ কুৰিটা মনত আছে নহয়, তাতে সু আছে, বি আছে, সু বি উপসৰ্গৰ পাছত সম শব্দটোত, এতিয়া লিখিবা তোমালোকে সু বি উপসৰ্গৰ পিছৰ সম শব্দটোৰ, তেতিয়া সমটো দন্তীয়া স ম লিখিবা, কিন্তু এইটো ভুল কৰে ল'ৰা ছোৱালীয়ে। সম শব্দটো যুক্ত হ'লে দন্তীয়া স মূৰ্ধন্য স হয়। সু সম, তাৰ দন্তীয়া সত হচকাৰে সু, মূৰ্ধন্য স ম, সুষম। বিষম, বত হচকাৰে বি, মূৰ্ধন্য স ম, বিষম। আৰু এটা শব্দ খুব আহি থাকে, শ্ৰী চৰণেষু, ইয়াৰ সত্ব বৃদ্ধি, শ্ৰী চৰণেষু সত্ব বৃদ্ধিটো। অ আৰ বাহিৰে অন্য স্বৰবৰ্ণ অথবা ৰৰ পিছত থকা প্ৰত্যয়ৰ দন্তীয়া স মূৰ্ধন্য স হয়। অ আৰ বাহিৰে অন্য স্বৰবৰ্ণৰ অথবা ৰৰ পিছত থকা প্ৰত্যয়ৰ দন্তীয়া স মূৰ্ধন্য স হয়। আৰু কেইটামান আহিল, ভূমিষ্ঠ, গুষ্ঠ, অংগুষ্ঠ, যুধিষ্ঠিৰ, প্ৰায় আহি থাকে এইকেইটা।
ভূমিষ্ঠ গুষ্ঠ আঙ্গুষ্ঠ যুধিষ্ঠিৰ এইটো সহজ নিয়মটো ভূমি গু আঙ্গু শব্দৰ পিছত থকা স্থ শব্দৰ দন্তীয়া শ মূৰ্ধন্য ষ হয় যুধি শব্দৰ পিছত থকা স্থিৰ শব্দৰ দন্তীয়া শ মূৰ্ধন্য ষ হয় এতিয়া যেতিয়া লিখিবা তোমালোকে যুধি শব্দৰ পিছত থকা স্থিৰ শব্দ তেতিয়া কিন্তু স্থিৰ শব্দটো দন্তীয়া শ ঠস্থ লিখিবা স্থিৰ শব্দৰ দন্তীয়া শ মূৰ্ধন্য ষ হয় ভূমিষ্ঠ গুষ্ঠ আঙ্গুষ্ঠ যুধিষ্ঠিৰ ভূমিষ্ঠ গুষ্ঠ আঙ্গুষ্ঠ ভূমি গু আৰু আঙ্গু শব্দৰ পিছত থকা স্থটো দন্তীয়া শটো সদায় মূৰ্ধন্য ষ হয় আৰু যুধিষ্ঠিৰ শব্দৰ পিছত থকা স্থিৰ শব্দটোৰ দন্তীয়া শ মূৰ্ধন্য ষ হয় আৰু এটা প্ৰশ্ন আহে ঋষভ ৰি মূৰ্ধন্য ষ ভ ঋষভৰ ৰিৰ পিছত সদায় দন্তীয়া শ মূৰ্ধন্য ষ হয় ৰিৰ পিছত দন্তীয়া শ সদায় মূৰ্ধন্য ষ হয় দুৰ্বিবহ ই কাৰণটো উপসৰ্গৰ পাছত হোৱা অথবা বি উপসৰ্গ যুক্ত হ'লে সহ ধাতুৰ দন্তীয়া শ মূৰ্ধন্য ষ হয় তোমালোকে বিশেষকৈ ইয়াৰ ভিতৰত সুষম বিষম নিষিদ্ধ বিষাদ ভূমিষ্ঠ অঙ্গুষ্ঠ যুধিষ্ঠিৰ এই কথাখিনি তোমালোকে মন দিবা তোমালোকে এতিয়া পুৰণা প্ৰশ্নবিলাক গোটাবা আৰু যিমান পাৰা নট্যবিধি সত্ৰবিধিখিনি কৰিবা যিমান অভ্যাস কৰিবা তিমানে তোমালোকৰ ক্লিয়াৰ হ'ব বস্তুটো পৰীক্ষাত দেখাৰ লগে লগে পাৰি যাবা খালি তোমালোকে বানানটো ভুল নকৰিবা কথাটো মনত থাকিব কিন্তু বানানটো যদি ভুল হৈ আহে তেতিয়াহ'লে আকৌ কথাটো নম্বৰ নাপাবা কাৰণ বানানটো ইয়াতে মূল কথা এতিয়া আহিম আমি সমাসলৈ সমাস মনত আছেনে পঢ়া খুব ধুনীয়াকৈ তোমালোকে 7তে পঢ়ি আজৰি হৈ আহিছা এতিয়া মাত্ৰ পৰীক্ষাৰ কাৰণে অলপ প্ৰেক্টিছটো কৰিব লাগিব সমাস সমাস কি আছে দুটা বা অধিক পদ মিলি একপদী এটা পদ হোৱাকৈ আমি কি কওঁ সমাস বোলো এতিয়া তোমালোকৰ সমাসত আহিব ব্যাস বাক্য দেখুৱাব দিব সমাসত যিবোৰ পদৰ সমাস হয় সেইবোৰক আমি কি কওঁ যিবোৰ পদ যোগ হ'ল সিহঁতৰ বিভক্তি লোপ হ'ল সেইবোৰক আমি কি বুলি কওঁ সিহঁতক আমি সমাসবদ্ধ পদ বোলো বা সমস্ত পদ আৰু সমাসৰ অৰ্থ বুজাবলৈ যি বাক্য সমাসৰ অৰ্থ বুজাবলৈ আমি যিটো বাক্য হ'ল সেইটোক ক'ব ব্যাস বাক্য কয় সমাস বাক্য কয় কিন্তু যিকেইটা পদেদি তাৰমানে হ'ল সমস্যা এটা আকৌ যিটো শব্দ হ'ব সেইটো সমাসবদ্ধ পদ তোমালোকৰ বিশেষকৈ ব্যাস বাক্যটো আহে যে এটা পদ দিব তোমালোকে এতিয়া এইটো ব্যাস বাক্যটো লিখি কি পদ হয় কোৱা পদ কি সমাস হয় কোৱা সমাস কেই প্ৰকাৰ আছিলে মনত আছে ন এতিয়া নাহে পৰীক্ষাত আহিব পাৰে 6 প্ৰকাৰ কি আছে দ্বন্দ্ব বহুব্ৰীহি দ্বন্দ্ব সমাস বহুব্ৰীহি সমাস কৰ্মধাৰয় তৎপুৰুষ দ্বিগু অব্যয়ীভাৱ কি কৈছোঁ দ্বন্দ্ব সমাস বহুব্ৰীহি সমাস কৰ্মধাৰয় সমাস তৎপুৰুষ সমাস দ্বিগু সমাস অব্যয়ীভাৱ সমাস অলপকৈ মনত পেলাই দিওঁ বাৰু দ্বন্দ্ব সমাস কোনবিলাক আছে লৱ কুশ মাহ চাউল দুটা বা ততোধিক পদ লগ হ'ল লগ হৈ সিহঁতে এটা নতুনকৈ শব্দ গঠন কৰিলে আৰু দুয়োটাই কিন্তু তাতে সমানেই গুৰুত্ব থাকে দুয়োটা শব্দৰে তেতিয়া হ'ব দ্বন্দ্ব সমাস বহুব্ৰীহি সমাস কি হয় দুটা বা পদ লগ হৈ এটা নতুন সমাস হ'ল কিন্তু ব্যস্ত পদৰ যিকেইটা তাতে পদ যোগ হৈছিল ব্যস্ত পদ বুলি কওঁ সেইকেইটা যোগ হৈ সেইকেইটা হৈ যিটো অৰ্থ প্ৰকাশ কৰে সেইটো আকৌ বেলেগ এটা শব্দৰহে অৰ্থ হ'ব পাৰে মই উদাহৰণটো দিওঁ যেনে নীলাম্বৰ ব্যস্ত পদৰ অৰ্থ নুবুজায় নীল যাৰ অম্বৰ যাৰ কাপোৰ নীলা কিন্তু সেই বুলি আমি পিন্ধিলেই আমি নীলাম্বৰ নহওঁ পীতাম্বৰ যাৰ পিত বৰণীয়া অম্বৰ যাৰ হালধীয়া কাপোৰ আছে তেওঁ হ'ল পীতাম্বৰ কিন্তু আমি তুমি মই হালধীয়া কাপোৰ পিন্ধিলে তেতিয়া আমাক পীতাম্বৰ নকয় পীতাম্বৰে এটা নতুন শব্দ বুজাইছে পীতাম্বৰে কাক বুজাইছে কৃষ্ণক বুজাইছে তেনেকৈ দিগম্বৰ দিশেই যাৰ অম্বৰ দিশেই যাৰ কাপোৰ তেওঁ হ'ল দিগম্বৰ তাৰমানে তেওঁ উলংগ দিগম্বৰ দিশেই যাৰ কাপোৰ কিন্তু দিগম্বৰ বুলি ক'লে অন্য এজন মানুহে তেনেকৈ ফুৰিলে তেওঁক দিগম্বৰ বুলি নকয় দিগম্বৰে বুজাইছে মহাদেৱক ইয়াতে ব্যস্ত পদৰ অৰ্থ নুবুজায় এটা নতুন অৰ্থ বুজায় সেইখিনি হ'ল বহুব্ৰীহি কৰ্মধাৰক কাক কয় বিশেষ্য আৰু বিশেষণ পদৰ যি সমাস হয়
তাকে কয় কৰ্মধাৰয়। যেনে শুক্ল পক্ষ, শুক্ল মানে পোহৰ থকা পক্ষ, শুক্ল পক্ষ, বছৰ এক, মাহ এক, এইবোৰ হ'ল কৰ্মধাৰয়। ইয়াতে গুণ বিশেষ্য বিশেষণৰে সমাস হৈছে। তৎপুৰুষ, তৎপুৰুষত যি সমাসৰ ব্যস্ত পদৰ প্ৰথমৰ বাদে আন বিভক্তি নাথাকে, মানে বিভক্তি লোপ পায়, শেষত ব্যস্ত পদৰ অৰ্থই প্ৰধান অৰ্থ হয়, প্ৰথমতকৈ পিছৰটোৰ অৰ্থই প্ৰধান অৰ্থ হয়। যেনে দেৱক পূজা, দেৱপূজা, দেৱক পূজা, এটা ক বিভক্তি লোপ হ'ল, হৈ দেৱপূজা, এইটো হ'ল তৎপুৰুষ। দ্বিগু সমাস, দ্বিগু সমাস আটাইতকৈ চিনিবলৈ সহজ, কাৰণ দ্বিগু সমাসত প্ৰথম ব্যস্ত পদ সংখ্যাবোধক হ'ব। দ্বিগু সমাস চিনিবলৈ আটাইতকৈ সহজ যে দুটা পদ যেতিয়া থাকিব তাৰ প্ৰথম ব্যস্ত পদটো সদায় সংখ্যাবাচক হ'ব। যেনে ত্ৰিনয়ন, ত্ৰি মানে তিনি, নয়ন মানে চকু, ত্ৰিনয়ন। চতুৰ্ভুজ, চতুৰ মানে চাৰিটা বাহু থকা, ভুজ মানে বাহু। অব্যয়ীভাৱ সমাস, সমীপ, অভাৱ, পশ্চাৎ, যোগ্যতা, অতিক্ৰম, সদৃশ, পৰ্যন্ত, এইবিলাক ভাৱৰ অব্যয় শব্দৰ লগত যি সমাস হয় সেই অব্যয় সমাস। যেনে উপকূল, উপবন। মই আৰু কেইটামান এতিয়া আগৰ প্ৰশ্নত অহা সমাস কেইটামান তোমালোকৰ লগত আলোচনা কৰিম। এইকেইটা মই বাছি উলিয়াইছোঁ, আগৰ প্ৰায় 10 বছৰ এইকেইটা প্ৰশ্ন আহি আছে সমাসৰ। ব্যাস বাক্য লিখি সমাসটো চিনাক্ত কৰা। দুমাহী, ব্যাস বাক্য হ'ব 2 মাহৰ সমাহাৰ। দুমাহী, 2 মাহৰ সমাহাৰ, এইটো হ'ব দ্বিগু সমাস। 2 আছে নহয় প্ৰথমতে, দুমাহী 2 মাহৰ সমাহাৰ, ইয়াতে এইটো হ'ব তোমাৰ 2 মাহৰ সমাহাৰ। কিন্তু তোমালোকে 2 দেখা পালা, তোমালোকে দুমাহী দেখা পালা নহয়, তোমালোকে তাতে গম পাই গ'লা যে ইয়াতে এইটো দ্বিগু সমাস। চক্ৰ পানী, চক্ৰ আছে পানীত যাৰ, চক্ৰ পানী বানানটো তোমালোকে দেখিছা, পদস্বকাৰে পা, নথস্বকাৰে নিহে আছে। তোমালোকে আকৌ পানী বুলি কওঁতে পিছত চক্ৰ আছে পানীত যাৰ, সেই পিছৰ পানীটো বহুতে আমি খোৱা পানীটো লিখি দিয়ে, এইটো পানী হাত, এইটো হ'ব বহুব্ৰীহি। কাৰণ চক্ৰ আছে পানীত যাৰ, চক্ৰ পানী বুলি কওঁতে আমি চক্ৰ লৈ থকা ঈশ্বৰজনকহে বুজিছোঁ, কিন্তু আমাৰ কোনোবাই চক্ৰ ল'লেও তেওঁ চক্ৰ পানী নহয়, যিহেতু ইয়াতে ব্যস্ত পদৰ অৰ্থ লোপ পাই নতুন অৰ্থ হৈছে, সেইকাৰণে চক্ৰ পানী হ'ব বহুব্ৰীহি সমাস। পীতাম্বৰ, পীত অম্বৰ যাৰ, একেই বহুব্ৰীহি। মাতৃভক্তি, ব্যাস বাক্যটো কি হ'ল মাতৃলৈ ভক্তি, গতিকে এইটো কি হ'ব তৎপুৰুষ, মাতৃলৈ ভক্তি, লৈ বিভক্তি লোপ হৈছে। আমৰণ, মৰণ পৰ্যন্ত, পৰ্যন্তটো থকাৰ কাৰণে কি হ'ব অব্যয়ীভাৱ। ৰাম ৰাৱণ, ৰাম আৰু ৰাৱণ, গতিকে কি হ'ব দ্বন্দ্ব সমাস। মই যে কৈছোঁ লৱকুশ, তেনেকুৱা ৰাম ৰাৱণ। হাত দীঘল, হাত দীঘল যাৰ, বহুব্ৰীহি। এতিয়া হাত দীঘল মানে আমি কি বুজোঁ, যাৰ হাতখন দীঘল তেওঁক হাত দীঘল বুলি কওঁ নেকি, নকওঁ। হাত দীঘল মানে এটা বেলেগ অৰ্থ হ'ল ক্ষমতাশালী, যিহেতু বেলেগ অৰ্থ হ'ল সেইকাৰণে হ'ব বহুব্ৰীহি সমাস। নৱৰত্ন, নৱৰত্নৰ সমাহাৰ, তোমালোকে গমেই পালা, প্ৰথমতে কি আছে নৱ, ন, গতিকে এইটো কি হ'ব সংখ্যাবাচক দ্বিগু। শূৰ্পণখা, শূৰ্পৰ দৰে নখ যাৰ, বহুব্ৰীহি, কাৰণ শূৰ্পণখা কোন, ৰাৱণৰ ভনীয়েক শূৰ্পণখা। চন্দ্ৰমুখ, চন্দ্ৰৰ তুল্য মুখ, কৰ্মধাৰয় সমাস। ৰাধা কৃষ্ণ, ৰাধা আৰু কৃষ্ণ, ৰাম ৰাৱণৰ নিচিনাই দ্বন্দ্ব সমাস। শুক্ল পক্ষ, শুক্ল যি পক্ষ, কৰ্মধাৰয় বিশেষ্য বিশেষণৰ। ত্ৰিফলা, ত্ৰিফলা, তিনিটা ফলৰ সমাহাৰ, ত্ৰিফলৰ সমাহাৰ। ত্ৰি কি হ'ব দ্বিগু, দ্বিগু সমাস, সংখ্যা আছে। শূলপাণি, শূল আছে পানীত যাৰ, বহুব্ৰীহি। মহাপুৰুষ, মহান যি পুৰুষ, বহুব্ৰীহি সমাস। সত্যাগ্ৰহ, সত্যত আগ্ৰহ, সত্যত আগ্ৰহ, তৎপুৰুষ। দেশান্তৰ, অন্য দেশ, কৰ্মধাৰয়। উপবন, বনৰ সমীপ, সমীপ থাকিলে কি হয় অব্যয়ী ভাৱ। উৰাজাহাজ, উৰা যি জাহাজ, কেনেকুৱা জাহাজ, উৰা, বিশেষণ, উৰাজাহাজ, কৰ্মধাৰয়। মৌচাক, মৌচাক, গতিকে মৌচাক হৈছে, ৰটো ৰবিভক্তি বিলুপ্ত হৈছে, তৎপুৰুষ। পঞ্চাঙুল, পঞ্চ আঙুলিৰ সমাহাৰ, পঞ্চ, পঞ্চটো থকাৰ লগে লগে গম পালা যে এইটো দ্বিগু সমাস, সংখ্যা থাকিল। শতাব্দী,
শত অব্দৰ সমাহাৰ। শত মানে 100, গতিকে দ্বিগু সমাস। যুগফস্ত, যুগৰ পৰা জীৱ হস্ত, তৎপুৰুষ। এইকেইটা প্ৰায় মানে আহি আছে কাৰণে মই তোমালোকলৈ আগবঢ়ালোঁ। কি কি আগবঢ়ালোঁ? দুমাহী, চক্ৰপাণি, পীতাম্বৰ, মাতৃভক্তি, আমৰণ, ৰাম ৰাৱণ, হাত দীঘল, নৱৰত্ন, শূৰ্পণখা, চন্দ্ৰমুখ, ৰাধাকৃষ্ণ, শুক্লপক্ষ, ত্ৰিফলা, শূলপাণি, মহাপুৰুষ, সত্যাগ্ৰহ, দেশান্তৰ, উপবন, উৰাজাহাজ, মৌচাক, পঞ্চাঙ্গুল, শতাব্দী, যুগপ্ৰস্ত। প্ৰায় এইখিনি মই তোমালোকক দিলোঁ। এতিয়া সমাসৰ লগত অলপমান তোমালোকৰ একে নিচিনা লগা এটা হ'ল সন্ধি। সন্ধি তোমালোকে পঢ়িছা, স্বৰসন্ধি, ব্যঞ্জন সন্ধি, মানে অকল স্বৰ আৰু স্বৰ লাগিলে স্বৰসন্ধি। এইটো মনত ৰাখিবা। সন্ধি দুটা শব্দ লগ হয়, আৰু সমাসত যেনেকৈ দুটা শব্দ লগ হৈ নতুন এটা শব্দ অৰ্থ প্ৰকাশ কৰে, সন্ধিত নহয়। সেই দুইটাৰ যি অৰ্থ, সেই অৰ্থ মিলি এটা নতুন শব্দ হয়। উচ্চাৰণৰ সুবিধাৰ কাৰণে সন্ধি হয়। সন্ধিত স্বৰসন্ধি, ব্যঞ্জন সন্ধি। অকল স্বৰবৰ্ণ হ'লে স্বৰসন্ধি, বাকী স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণ, ব্যঞ্জন বৰ্ণ স্বৰবৰ্ণ, ব্যঞ্জন বৰ্ণ হ'লে বাকী চব ব্যঞ্জন সন্ধি। তোমালোকক কেইটামান মই সন্ধি লৈ আহিছোঁ, যিকেইটা সচৰাচৰ আহি আছে। হিতাহিত, হিতাহিত, হিত যোগ অহিত। মই লিখি লিখি দিয়া নাই কাৰণে মই লাহে লাহে কৈছোঁ, তোমালোকে বাৰে বাৰে শুনিলে পাৰিবা। হিতাহিত, হিত যোগ অহিত। অতীন্দ্ৰিয়, অতি যোগ ইন্দ্ৰিয়। সংস্কৃত, সমযোগ কৃত। নাবিক, এই নাবিকটোত ভুল লাগে বহুতৰ। নাবিকত হ'ব নৌ যোগ ইক, নৌ যোগ ইক, নাবিক। ভাবুক, এইটোও ভুল লাগে বহুতৰ। ভৌ যোগ উক, ভাবুক, ভৌ যোগ উক। ক্ষুধাৰ্ত, ক্ষুধা যোগ ঋত, ঋত হ'লে ৰি, ৰথচিকাৰ নহয় দেই, ৰি, ৰি দন্ত্যাত, ক্ষুধা যোগ ঋত। একৈক, এক যোগ এক। সংস্কৃতি, সম যোগ কৃতি। হিমালয়, এইবিলাক সহজ পাৰা, হিম যোগ আলয়। যথাৰ্থ, যথা যোগ অৰ্থ। নীৰৱ, নীৰৱটো অলপমান টান হয়, নিহ যোগ ৰৱ। উচ্চল, উত যোগ চল, তৃতীয় চল, চল। কটুক্তি, এইটো সহজ, কটু যোগ উক্তি। হিমাচল, হিম যোগ অচল। যথেষ্ট, যথা যোগ ইষ্ট। ৰাজৰ্ষি, ৰাজা যোগ ঋষি। চন্দ্ৰোদয়, চন্দ্ৰ যোগ উদয়। সূৰ্যোদয়, সূৰ্য যোগ উদয়। উচ্ছেদ, উত যোগ ছেদ। হচৌ বেজন্ত, উত যোগ তৃতীয় চত একেৰে চে, দন্তীয়া দ, উচ্ছেদ। নমস্কাৰ, নমঃ যোগ কাৰ। হোমাগ্নি, হোম যোগ অগ্নি। যদ্যাপি, যদি যোগ আপি। শৰানন, শৰাননটো ভুল লাগে। শৰাননটো কি হয় চোৱা, মূৰ্ধনীয়া স, দৰেৰত আকাৰে ৰা, শৰা, দন্তীয়া ন, ন। শৰানন। আকৌ ইফালে হয় মূৰ্ধনীয়া স, ত, সত যোগ আনন। হিতৈষী, হিত যোগ ইষি। হিতাৰ্থ, হিত যোগ ঋত, এইকেইটা অকণমান ভুল লাগে, হিত যোগ ঋত। সঞ্চয়, সং যোগ ছয়। তোমালোকৰ সংচয়টো যদি আহে কেতিয়াবা যোৰা লগাব যদি দিয়ে মনতে, সং যেতিয়া অনুস্বৰ হয় তাৰ পিছত যিটো শব্দ থাকে, এতিয়া অনুস্বৰ সং, দন্তীয়া স, অনুস্বৰ সং যোগ প্ৰথম চ অন্ত্যেষ্টোয়। এই প্ৰথম চ বৰ্গৰ পঞ্চম আখৰটো কি আছে? নিয়। প্ৰথম চ, দ্বিতীয় চ, বৰ্গীয় জ, জ, নিয়। এই পঞ্চম আখৰটো যুক্ত হয়, তাৰমানে অনুস্বৰটো গৈ সেই পঞ্চম আখৰটো হয়, সংচয়। তেনেকুৱা ধৰা তুমি চাবা। আকৌ সংগতি, সং যোগ গতি, আমি কেনেকৈ লিখোঁ? উঙয় গয়ংগ লিখোঁ। গ আছিলে নহয়, দন্তীয়া স, অনুস্বৰ সং যোগ গতি। এতিয়া গড় বৰ্গৰ পঞ্চম আখৰটো কি? ক, খ, গ, ঘ, উঙ, উঙ। গতিকে উঙয় গয়ংগ হয়, পঞ্চম আখৰটো যুক্ত হয় অনুস্বৰ থাকিলে। সং যোগ গতি হ'লে সংগতি। আজিকালি সংগতিটো হেৰিকৈও লিখে মানুহে, দন্তীয়া স, অনুস্বৰ এনেকৈও লিখে। কিন্তু তোমালোকে যেতিয়া আহিব সং যোগ গতি যদি আহে, দন্তীয়া স, উঙয় গয়ংগ লিখিব লাগিব। সেইটো নিয়ম, কাৰণ পঞ্চম
এই বৰ্গৰ পঞ্চম আখৰটো যোগ হ'ব সংগতি। বিদ্যালয় এইটো জানাই, বিদ্যা যোগালয়। নিশ্চয় যোগ ছয়। পাৱক কেইটামান আছে অলপ বেলেগ ধৰণৰ, সেইকেইটা মই কওঁ পাৱক। পৌ যোগ অক ভাবক। ভৌ যোগ অক গৱেষণা। গু যোগ এখনা। গৱেষণাটো আহে দেই, এইটো ভুল লাগে। গত উকাৰে গু যোগ মূৰ্ধন্য ষ মূৰ্ধন্য না এখনা। আকৌ দন্তীয়া খ নিলিখিবা, কাৰণ আগতে নত্যবিধি সত্যবিধিত পাইছাই নহয় মূৰ্ধন্য ষৰ পিছত। গায়ক গৈ যোগ অক গায়ক। নৈ যোগ অক নায়ক। এইখিনি হ'ল সন্ধি। সন্ধি আৰু সমাস প্ৰায় একে নিচিনা হ'লেও সন্ধি আৰু সমাসৰ পাৰ্থক্য কিন্তু আছে। তোমালোকে সেই কথাখিনি পঢ়ি চাবা। এতিয়া আহোঁ আমি প্ৰত্যয়। প্ৰতিপাদিক বা ক্ৰিয়া মূলৰ লগত যি বৰ্ণ বা বৰ্ণ সমষ্টিৰ যোগ হয় অৰ্থবাচক শব্দ সৃষ্টি কৰে সেই প্ৰত্যয়। ক্ৰিয়াৰ মূল কি আছিল মনত আছে ন? ধাতু। ক্ৰিয়া কি আছিল? যি পদে কাম কৰা বা হোৱা বুজায়, সেয়া হ'ল ক্ৰিয়াপদ। আৰু ক্ৰিয়াৰ মূল যেনে খাইছে ক্ৰিয়াপদ, খাইছেৰ মূলটো কি? খা। খা হ'ল ধাতু। ক্ৰিয়াৰ মূলকে ধাতু বোলে। এই প্ৰতিপাদিক বা ক্ৰিয়াৰ মূলৰ লগত বৰ্ণ বা বৰ্ণ সমষ্টিৰ যোগ হৈ যদি নতুন অৰ্থবাচক শব্দ সৃষ্টি কৰে, যিবোৰ বৰ্ণই সেইবোৰ হ'ল প্ৰত্যয়। এতিয়া প্ৰত্যয় যোগ কৰিব তোমালোকৰ দিয়ে। মই কেইটামান প্ৰত্যয় বাছি আনিছোঁ, সেইখিনি থুলমূলকৈ তোমালোকক মাত্ৰ কৈ দিওঁ। আকাশ যোগ দীঘৈ আকাশী। গাঁও যোগ অলিয়া গাঁৱলীয়া। ধান যোগ অনি ধাননি। মাঘ যোগ অনিয়া মগনীয়া। খা যোগ অৰিয়া খাৱৰীয়া। ভাগ যোগ অনিয়া ভগনীয়া। এই প্ৰত্যয়ত চাবা প্ৰথমটো শব্দ কিন্তু অৰ্থ থাকিব লাগিব। এতিয়া ভাগ যোগ অনিয়া ভগনীয়া। তোমালোকে দেখিবা ভাগ যোগ অনিয়া ভগ যোগ অনিয়া নহয়। ভগ মানেতো কোনো শব্দটোৰ অৰ্থ নাই, সেইটো নহ'ব। ভাগ যোগ অনিয়া প্ৰথমখিনিৰ কিন্তু অৰ্থ থাকিব লাগিব। ৰু যোগ অতি ৰুৱতী। জিৰ যোগ অনি জিৰণি। গণ যোগ অক গণক। লিখ যোগ অক লিখক। জল যোগ অন্ত জ্বলন্ত। চল যোগ অন্ত চলন্ত। ক্ষীৰা যোগ অতি ক্ষীৰতী। যদি ধাতুৰ মূলৰ লগত যোগ হৈছে তেতিয়াহ'লে কৃত প্ৰত্যয়। আকৌ তদ্ধিত প্ৰত্যয়বিলাক হ'ব প্ৰতিপাদিকৰ লগত যোগ হয়, যেনে বিশেষণ পদৰ লগত যোগ হ'লে তদ্ধিত প্ৰত্যয়। বুদ্ধি যোগ অক বুদ্ধিয়ক। খেতি যোগ অক খেতিয়ক। গাঁও যোগ অলিয়া গাঁৱলীয়া। গাঁও যোগ অলিয়া। এই গাঁৱলীয়াটো ভাঙিব দিলে তোমালোকে বানানটো চাবা। গাঁৱলীয়া বানানটোত গতাকাৰে গা ৱাব্ব লত দীৰ্ঘইকাৰে লি অন্ত্যেষ্ট ই আকাৰে ৱাব্ব হৈছে গাঁৱলীয়া। কিন্তু যেতিয়া ভাঙিব দিব গতাকাৰে গা ৱাব্ব নহয়, কাৰণ সেইটো শব্দৰ অৰ্থ নাই নহয়। প্ৰথমটো অৰ্থ থাকিব লাগিব। গতাকাৰে গা তাৰপাছত গাঁও। গাঁও লগতহে অলিয়া লগ লাগিলে গাঁৱলীয়া হয়। বন যোগ অনি বননি। মিছা যোগ অলিয়া মিছলীয়া। মিছ যোগ অলিয়া বহুতে লিখি থৈ দিয়ে মিছলীয়া। মিছ যোগ অলিয়া নহয়, মিছা যোগ অলিয়া। প্ৰথমখিনিৰ অৰ্থ থাকিব লাগিব। বেজ যোগ আলি বেজালি। কপাহ যোগ উৱা কপহুৱা। বাট যোগ উৰুৱা বাটৰুৱা। এইখিনি হ'ল প্ৰত্যয়। এইকেইটা প্ৰত্যয় তোমালোকে চাবা। গাঁৱলীয়া আকাশী ধাননি মগনীয়া খাৱৰীয়া ভগনীয়া ৰুৱতী জিৰণি গণক লিখক জ্বলন্ত চলন্ত ক্ষীৰতী বুদ্ধিয়ক খেতিয়ক গাঁৱলীয়া বননি মিছলীয়া বেজালি কপহুৱা বাটৰ। প্ৰায় 8-9 বছৰ এইকেইটাই আহি আছে ঘূৰি ঘূৰি। এতিয়া আহোঁ বিপৰীতাৰ্থক শব্দ। মই খুব সৰহকৈ যাব লাগিছে, ব্যাকৰণৰ বহুতকেইটা ভাগ আছে, কিছু থাকি যাব, তথাপি যিখিনি পাৰোঁ মই আগবঢ়াওঁ। বিপৰীতাৰ্থক শব্দ। হৰ্ষ বিষাদ। উপকাৰ অপকাৰ। স্থাৱৰ অস্থাৱৰ। সম্পদ আপদ। আবাহন বিসৰ্জন। উজনি নামনি। জন্ম মৃত্যু। জ্ঞানী অজ্ঞানী। আকৰ্ষণ বিকৰ্ষণ। আবিৰ্ভাৱ তিৰোভাৱ। উচ্চ নীচ। প্ৰশংসা নিন্দা। উন্নতি অৱনতি। কনিষ্ঠ জ্যেষ্ঠ। পৰোক্ষ প্ৰত্যক্ষ। আশীৰ্বাদ অভিশাপ। ইহলোক পৰলোক। অমৃত গৰল। উদয় অস্ত। নিৰ্ভুল ভুল। অকৃতজ্ঞ কৃতজ্ঞ। দোষ গুণ। দুখ সুখ। চাবা আকৌ বানানটো। দুখ দতুকাৰে দু মূৰ্ধন্য ষ। দুখ হ'লে হ'ব গুণ। দুখ দন্তীয়া দ থুচুকাৰে দুখ দুখ হ'লে হ'ব সুখ। দেশদ্ৰোহী দেশপ্ৰেমী। আকাশ
পাতাল, টান কোমল, জটিল সহজ, কৃশ স্থূল, সমান অসমান, দ্ৰুত মন্থৰ, পাস্য পাশ্চাত্য, স্তুতি নিন্দা, উশৃংখল সুশৃংখল, প্ৰাচীন নবীন, অনুকূল প্ৰতিকূল। এইকেইটা হ'ল বিপৰীতাৰ্থক। প্ৰায় এইকেইদিন আহি থকাৰ বিপৰীতাৰ্থক শব্দকেইটা মই দিলোঁ। এতিয়া আহোঁ আমি ইয়াৰ পিছত তোমালোকৰ এটা শব্দত প্ৰকাশ কৰা আহিব পাৰে জতুৱা ঠাঁচ। জতুৱা ঠাঁচ তোমালোকে ইতিমধ্যে বহুত জতুৱা ঠাঁচ 7ত শিকিছা। জতুৱা ঠাঁচৰ অৰ্থ লিখি বাক্য ৰচনা কৰিব দিব। তোমালোকে যিখিনি ইতিমধ্যে জতুৱা ঠাঁচ আহিছে আগতে পৰীক্ষাৰ সেইখিনি অভ্যাস কৰা আৰু বাক্য ৰচনাবোৰ এতিয়াই ধুনীয়াকৈ লিখি লোৱা। বাক্য ৰচনাবোৰৰ এটা সুন্দৰ অৰ্থ প্ৰকাশ কৰিব লাগে। সেই যিটো বাক্য তুমি পৰীক্ষাত লিখিম বুলি ভাবিছা সেই বাক্যটো তুমি এতিয়াই লিখি কেইবাবাৰো প্ৰেক্টিছ কৰি থোৱা। কাৰণ পৰীক্ষা হলত গৈ এটা ভাল বাক্য ভাবি থাকিবলৈ অলপ সময় যায়। পাৰিবা, কিন্তু সময়টো লাগে। পৰীক্ষা হলত যিহেতু আমাৰ সেই সময়খিনিয়ে নাথাকে, গতিকে জতুৱা ঠাঁচখিনি তোমালোকে চাই যিখিনি ইতিমধ্যে আহিছে তাৰ অৰ্থটো বেকেটত লিখিবা। লিখি বাক্য ৰচনাটো এতিয়াই ধুনীয়াকৈ লিখি প্ৰেক্টিছ কৰি থাকিবা। বাৰে বাৰে প্ৰেক্টিছ কৰিলে এতিয়া পৰীক্ষা হলত দেখাৰ লগে লগে বাক্যটো তোমালোকে লিখি দিব পাৰিবা। আৰু এইখিনিতে চাবা তোমালোকে জতুৱা ঠাঁচবোৰৰ বাক্যবোৰ যাতে স্পষ্ট মানে এটা অৰ্থ প্ৰকাশ কৰা বাক্য হয় আৰু ভাল বাক্য হয়। এইখিনি এতিয়াই লিখি ল'বা। লাগিলে লিখি উঠি বাক্যবোৰ কেনেকুৱা হৈছে স্কুলৰ ছাৰ বাইদেউক দেখুৱাই ল'বা। দেখুৱাই এইটো বাক্য ভাল হৈছে। কাৰণ তোমালোকে এতিয়া মেট্ৰিক দিবা, গতিকে বাক্যটো অলপ ষ্টেণ্ডাৰ্ড হ'ব লাগিব। এতিয়া হাত দীঘল তোমালোকে লিখিবা, ধৰা হাত দীঘল মানে ক্ষমতাশালী, হাত লৰ মানে চোৰ। পটককৈ পৰীক্ষা হলত গৈ হাত লৰটো হাত দীঘলত হাতটো দেখাৰ লগে লগে মইতো মুখস্থ আছে পাৰিমেই লিখি দিবা। গতিকে অকণমান মন দিবা কি লিখা আছে। এতিয়া হাত দীঘল, হাত লৰ মানুহক মানুহে ভাল নাপায়। এনেকুৱা এটা বাক্য লিখিলেতো তোমাৰ নহ'ব নহয়। বাক্যটো অৰ্থটো কি প্ৰকাশ কৰিছে ভালকৈ লিখিব লাগিব তোমালোকে। জতুৱা ঠাঁচ যিখিনি 20টামান জতুৱা ঠাঁচ তোমালোকে কবিতাটোত পাইছিলাই জতুৱাৰ জত, সেইখিনি গোটেইখিনি তোমালোকৰ প্ৰয়োজনীয়। সেইখিনি প্ৰায় মই দেখিছোঁ আহি আছে বাৰে বাৰে। সেইখিনি তোমালোকে পঢ়িবা। তাৰপাছত আহিল তোমালোকৰ আৰু কি থাকিলে বাক্য ৰচনা এটা শব্দত প্ৰকাশ কৰা, জটিল বাক্য সহজ বাক্য এইখিনি অভ্যাস কৰিব লাগিব। তাৰপিছত বাক্য শুদ্ধ কৰাৰ ভিতৰত প্ৰায় দেখা যায় যে বাক্যটো ভুল আছে, শুদ্ধ কৰিব লাগে। যেনেকৈ বিশেষকৈ থাকে যোৱাকালি, অহাকালি। এই শব্দ দুটা কিন্তু যোৱাকালি অহাকালি আচলতে ভুল বাক্য। আমি কি ক'ব লাগে, আমি যিটো কওঁ অহাকালি সেইটো আচলতে অহাকালি নহয়, কাইলৈ। আৰু আগতে যিটো হৈ গ'ল আমি যিটো কওঁ যোৱাকালি সেইটো হয় কালি। আৰু এটা ল'ৰা ছোৱালীয়ে ভুল কৰে ৰৈ থকা আৰু ৰখি থকা। ৰখি থকা আৰু ৰৈ থকা এই দুটা ভুল কৰে। মই বাছখনলৈ ৰৈ আছোঁ, বাছখনলৈ ৰখি আছোঁ নহয়, মই বাছখনলৈ ৰৈ আছোঁ। মই এই ধানখিনি ৰখি আছোঁ, ধানখিনি কি কৰিছোঁ ৰখি আছোঁ। ধানখিনিলৈ ৰৈ থকা নাই, ধানখিনি ৰখি আছোঁ আৰু বাছখনলৈ ৰৈ আছোঁ। এই দুটা দিয়ে এইটো তোমালোকে মন দিবা আৰু এইখিনি অভ্যাসৰ কথা। আৰু এতিয়া আহোঁ ৰচনাখনটো তোমালোকে লিখিবই লাগিব। আৰু ৰচনাখন তোমালোকৰ চাবা বিষয়বস্তুবোৰ তোমালোকৰ অচিনাকি নাথাকে। বিষয়বস্তু যি আহে ৰচনাত তোমালোকৰ পাঠ্যপুথি বিভিন্ন পাঠ্যপুথিৰ মাজৰ কিছুমান কথাই আহে। এই ধৰা তোমালোকৰ আহে বিজ্ঞানৰ অৱদান আহিব পাৰে। তোমালোকে ইতিমধ্যে বিজ্ঞানৰ কথা বিজ্ঞানতো পঢ়িছা, সাহিত্যতো পঢ়িছা, ইণ্টাৰনেটৰ কথা পঢ়িছা, সাহিত্যত বিজ্ঞানৰ অৱদান আহে। তাৰপিছতে কেতিয়াবা আহে প্ৰিয় সাহিত্যিক। ইতিমধ্যে বিভিন্নজন সাহিত্যিকৰ কথা তোমালোকে পাইছা কবি পৰিচয়বোৰত, তাৰপৰা এজনৰ লিখি ল'ব পাৰা। আগতীয়াকৈ তোমালোকে ধুনীয়াকৈ ৰচনাখন অভ্যাস কৰিবা। কেইখনমান ৰচনা লিখিবা। এই মুখস্থ যে কৰিব লাগিব এইটো কথা নহয়, তোমালোকে বাৰে বাৰে লিখি চাবা ৰচনাখন। এইবাৰ কৰোণা ভাইৰাছৰ ওপৰত ৰচনা এখন আহিব পাৰে বুলি বহুতে কৈ আছে, হয়তো আহিব পাৰে। কৰোণা ভাইৰাছৰ তোমালোকেতো কৰোণা ভাইৰাছৰ বিষয়ে ইমান দিনত গোটেইখিনি কথা শিকিছা, তোমালোকে লিখিব পাৰিবা। কিন্তু কথা হ'ল প্ৰণালীবদ্ধভাৱে ৰচনাখন কেনেকৈ লিখিবা। প্ৰণালীবদ্ধভাৱে লিখিবলৈ তোমালোকে প্ৰথমতে লিখিব লাগিব আৰম্ভণি। আৰম্ভণিত কি লিখিবা, কৰোণা ভাইৰাছ 2019, চমুকৈ কি কয় COVID-19। এইটো সংক্ৰমণ ৰোগ ক'ৰ পৰা হৈছিলে, চীনৰ wuhan
চহৰৰ পৰা আৰম্ভ হৈছে বুলি মানে এতিয়া কথাটো ওলাইছে। এই ৰোগ সমগ্ৰ বিশ্বতে বিয়পি পৰিছে। প্ৰথমগৰাকী ৰোগী কেতিয়া চিনাক্ত হৈছিলে? 2019 17 নৱেম্বৰত প্ৰথমগৰাকী ৰোগী চিনাক্ত হৈছিলে। তাৰপিছত তোমালোকে পৰীক্ষাৰ আগত বা এসপ্তাহ আগত তোমালোকে তথ্যটো ল'বা, বিশ্বত কিমান ৰোগী হ'ল, কিমানৰ মৃত্যু হ'ল, আৰু অসমত ভাৰতত এই গোটেইখিনি তথ্য লৈ এই তথ্যখিনি দিবা আৰু তাৰিখটো দিবা, কোন তাৰিখৰ তথ্য। কাৰণ তুমি পৰীক্ষা দিয়াৰ দিনা সেই তথ্য বেলেগ হ'ব, বহি চোৱা দিনালৈ সেই তথ্য হয়তো আকাশ পাতাল পাৰ্থক্য হ'ব। গতিকে তোমালোকে যিটো তথ্য দিবা সেই তথ্যটো দিবা যে অমুক তাৰিখৰ মতে, অমুক তাৰিখৰ তথ্য মতে। গতিকে তথ্যটো দিবা। তাৰপিছত লক্ষণবোৰ লিখিবা। তোমালোকে চবেই জানা কৰোণা ভাইৰাছৰ লক্ষণ কি? সাধাৰণতে জ্বৰ উঠে, কাহ হয়, এনেকৈ লিখিব। কিন্তু কেতিয়াবা কিছুমানৰ জ্বৰ নাথাকিবও পাৰে। তাৰপিছত লিখিবা কেনেকৈ বিয়পে। তোমালোকে চবেই জানা কৰোণা ভাইৰাছ কেনেকৈ বিয়পে। হাঁচি কাহৰ লগত যোৱা পানীৰ কণিকাবিলাকত বেলেগ এজনৰ তাত যদি সোমায় কেনেকৈ বিয়পে, এইখিনি তোমালোকে ইতিমধ্যে খুব ভালকৈ জানা, মই আৰু কোৱাৰ প্ৰয়োজন নাই, ইতিমধ্যে কৈয়ে আছে অনবৰতে। গতিকে এইখিনি লিখিবা কেনেকৈ বিয়পে। তো ৰোগটো কি? এই ৰোগটো হ'লে কি হয় মানুহৰ? জ্বৰ চৰ্দি কাহ এয়া লক্ষণ, কিন্তু ৰোগটো হ'লে কি হয়, কেনেকৈ আমাৰ হাওঁফাওঁত আক্ৰান্ত কৰে, এই কথাখিনি তোমালোকে ইউটিউবত চাই ল'বা বা গুগলত গৈ চাই ল'বা। চাই তোমালোকে তথ্যবোৰ ল'বা। তাৰপিছত তোমাৰ CDC-য়ে কি কৈছে, তাৰপিছত বিশ্ব স্বাস্থ্য সংস্থাই কি কৈছে, এইখিনি আমি কেনেকৈ প্ৰতিকাৰৰ আমি কি প্ৰতিকাৰৰ উপায়টো খুব ধুনীয়াকৈ লিখিবা। কাৰণ তোমালোকে উপলব্ধি কৰিছা নে নাই প্ৰতিকাৰ, এইটো বৰ ডাঙৰ কথা। আমাক বিশ্ব স্বাস্থ্য সংস্থাই কি কৈছে যে আমি 1 মিটাৰ আঁতৰত থাকিব লাগে এজনৰ পৰা এজনৰ, সামাজিক দূৰত্ব। কিন্তু CDC-য়ে কৈছে নহয়, 6 ফুট, প্ৰায় 1.80 চেণ্টিমিটাৰ, 1.80 মিটাৰ দূৰত থাকিব লাগে। আৰু আমি সামাজিক দূৰত্ব বজাই ৰাখিব লাগে। আমি কেনেকৈ প্ৰতিকাৰৰ কাৰণে কি কৰিলে চৰকাৰে? আমাৰ স্কুল কলেজ বন্ধ কৰি দিলে, ৰাজহুৱা স্থানত মানে গোট খোৱাটো বন্ধ কৰি দিলে, মাস্ক অনাবৰত মানুহে লগাবই লাগিব বাহিৰত গ'লে। মাস্কখনৰ আমি ব্যৱহাৰ কেনেকৈ কৰিব লাগে, চেনিটাইজাৰ ব্যৱহাৰ কেনেকৈ কৰিব লাগে। আমি হাঁচিয়ালে কি কৰিব, টিচু পেপাৰ ল'ব লাগে মুখত, আৰু নহ'লেও আমাৰ কিলাকুটিৰ ভিতৰৰ অংশ দি আমি নাকে মুখে ঢাকিব লাগে। এই প্ৰতিকাৰৰ বিষয়ে তোমালোকে ধুনীয়াকৈ লিখি ল'বা। এইখিনি তোমালোকে নেটত চাৰ্চ কৰি চাই ল'বা। এই ৰচনাখন খুব সুন্দৰকৈ বনাই ল'বা। তাৰপিছত লিখিবা, সামৰণিত লিখিবা কি কি হ'ল। আমাৰ এই যে ভেকচিন নাই, এতিয়ালৈকে ভেকচিন ওলোৱা নাই, বা ভেকচিনৰ তুমি যিদিনাখন ৰচনাখন লিখিবা সেই তাৰিখলৈ ভেকচিনৰ অগ্ৰগতি কেনেকুৱা, এইখিনি লিখিবা। তাৰপিছত তুমি আৰু এটা বস্তু লিখিব পাৰা, কৰোণা ভাইৰাছে আমাৰ সমাজত পেলোৱা প্ৰভাৱ। কৰোণা ভাইৰাছে আমাৰ সমাজত কেনেকৈনো প্ৰভাৱ পেলালে। বহুত বেয়া প্ৰভাৱ পেলালে, বহুত আকৌ কিছুমান ভাল প্ৰভাৱো পেলাইছে। বহুত মানুহ সচেতন হ'ল, স্বাস্থ্যৰ প্ৰতি বহুত মানুহ সচেতন হ'ল। আগতে যি মানুহে সচেতন হোৱা নাছিল, এতিয়া কিন্তু মানুহ বেমাৰৰ প্ৰতি বহুত সচেতন হ'ল। তাৰপিছত কিছুমান মানুহে স্বাৱলম্বী হ'বলৈ শিকিলে। অৰ্থনীতিত আমাৰ কেনেকুৱা প্ৰভাৱ পৰিল কৰোণা ভাইৰাছৰ কাৰণে, এই কথাবোৰ তোমালোকে দুয়োটা দিশ চাবা, ভাল বেয়া। বেছিভাগ বেয়া হৈছে যদিও দুই এটা ক'ৰবাত ভাল হৈছে। কৰোণা ভাইৰাছৰ কাৰণে আমাৰ কি হ'ল, কেনেকুৱাকৈ মানুহবিলাকে সজাগ হ'ল, মানুহবিলাকে নিজৰ ভিতৰত থকা প্ৰতিভাবিলাক কেনেকৈ এইকেইদিনৰ বন্ধত মানুহবিলাকে বিকাশ কৰিবলৈ সুবিধা পালে, এই কথাবোৰ কিন্তু তোমালোকে লিখিবা, দুইটা ছাইডে লিখিবা। আৰু ৰচনা বাকীবোৰো চাবা যিবোৰ আগতে পিছে আহি আছে। মই বিশেষকৈ এইখনৰ কথাটো তোমালোকক ক'লোঁ, তোমালোকে ধুনীয়াকৈ লিখিবা। আৰু কিবা যদি তোমালোকৰ শুধৰণি থাকে, নিশ্চয় থাকিলেই বহুতখিনি কথা। মই মাত্ৰ তোমালোকক আজি কেনেকৈ ব্যাকৰণত নম্বৰকেইটা আনিব পাৰি তাৰ এটা চমু আলোচনাহে আগবঢ়ালোঁ। গতিকে এইখিনি কৈ মই মোৰ আজিৰ আলোচনাৰ সামৰণি মাৰিছোঁ। পুনৰ তোমালোকলৈ পৰীক্ষাৰ কাৰণে আগতীয়াকৈ শুভেচ্ছা দিলোঁ। পৰীক্ষা মাৰ্চৰ প্ৰথম সপ্তাহত হ'ব বুলি ঘোষণা কৰিছে। ভালকৈ পঢ়া। আৰু এতিয়াও ক'ভিড শেষ হৈ যোৱা নাই, গতিকে নীতি নিয়মবোৰ যিবোৰ আছে সেইবোৰ আমি পালন কৰিয়ে থাকিব লাগিব। তোমালোকে মাস্কখন ব্যৱহাৰ কৰিবা, বাহিৰলৈ যাওঁতে হাত ধুবা, চেনিটাইজাৰ ব্যৱহাৰ কৰিবা। সুস্থ হৈ থকা, সবল হৈ থকা, সমাজখনকো ভালে ৰাখিবলৈ শিকোৱা। এইখিনিকে ক'লোঁ, কৈ মই আটাইলৈকে পুনৰ নমস্কাৰ জনাই মই মোৰ আজিৰ আলোচনাৰ সামৰণি মাৰিলোঁ। নমস্কাৰ।